নমস্কাৰ বন্ধুসকল, আকৌ ভিডিঅ'লৈ আপোনালোক স্বাগতম জনালোঁ। আজি যিহেতু আমাৰ ঘৰত আছে আমাৰ গাহৰি পালকসকলৰ আজি মিটিং এখন। এই মিটিংখনতে ইয়াৰ আয়োজন কৰা হৈছে খানা পিনা। এইফালে খুৰাহঁতে খানা পিনা বনাই আছে আৰু এইফালে খানা পিনা বনোৱাৰ লগতে অহাৰ পিছতে মাংসৰ যিটো গাহৰি মাংস খোৱা হয় সেয়া বিলাই আছে আৰু এইফালে ইয়াৰ খুৰাই ভাষণ মাৰি আছে। কিন্তু বজাৰ পিঁয়াজ আলুৰ পৰা ধৰি লৈ এতিয়া মাষ্টাৰ্ড অইল বুলি এটা অইল আমাৰ লখিমপুৰতে এতিয়া উলিয়াইছে সৰিয়হ খেতি কৰি, গম পালেনে? এইটো DIC আণ্ডাৰত। কিন্তু তেওঁলোকে সেই মিঠাতেলৰ বজাৰখন দখল কৰিব পৰা স্বাৱলম্বী ব্যক্তি হিচাপে গঢ় দিব পাৰে, তাৰ উদ্দেশ্য লৈ আমি আজি এই কমিটিখন বনাইছোঁ আৰু ভাবিছোঁ ভৱিষ্যতে যাতে আমাৰ শোণিতপুৰ জিলাত এখন ডাঙৰ এখন কমিটি হ'ব আৰু বিভিন্ন পৰ্যায়ত সৰু বৰ সকলো মিলি এখন ডাঙৰ ফাৰ্ম আৰু লগতে বহু নিবনুৱা লোক যুৱককো ইয়াৰ জৰিয়তে গাহৰি পালনৰ জৰিয়তে যে সংস্থাপন দিব পাৰি। বৰ্তমান অসমত কিমান গাহৰি পালক আছে? আমাৰ এতিয়া অসমত প্ৰায় 10 লাখ 25,000 ফাৰ্ম আছে। 10 লাখৰ ওপৰত গাহৰি পালক আছে আমাৰ বৰ্তমান অসমত সৰুবোৰ মিলাই। আৰু আহিবলগীয়া যিসকলে গাহৰি পালন কৰিব তেওঁলোকে কেনেধৰণৰ আপোনালোকৰ সুবিধা লৈ আহিব? হয়, আমাৰ সদৌ অসম গাহৰি পালক সন্থাই আমাক ইমানতে আমাৰ যিটো মিটিংখন ঘৰত আছিলে সমাপ্ত মাৰিলে আৰু পিছতে এয়া মাংসৰ বোলে হেৰি থকা আছিলে, এইবিলাক বাতিবিলাক সজাই আছে আৰু এনেকৈ খুৰাহঁতেও খাব লাগিলে। আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ। যদি চাই ভাল লাগিলে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।